এজনী কণমানি 10 বছৰীয়া ছোৱালী নাম সুমি সৰুতেই মাক দেউতাকক এটা দুৰ্ঘটনাত হেৰুৱাব লগা হৈছিল। তেতিয়াৰ পৰা তাই আইতাকৰ লগত থাকিব লগা হৈছিল। আইতাকে যথাসাধ্য যত্নৰে ৰাখিছিল যদিও সেয়া কিমান দিন। নিয়তিয়ে আইতাকৰ মৰমো বেছি দিন ল'বলৈ নিদিলে। বুঢ়ী আইতাকো এদিন অসুস্থ হৈ তাইক চিৰদিনৰ কাৰণে ঘৰ খালী কৰি গুচি গ'ল। সুমি একেবাৰে অকলশৰীয়া হৈ পৰিল। সুমিক এজন আত্মীয়ই এখন ধনী পৰিয়ালৰ ঘৰত থ'বলৈ লৈ গ'ল। তেওঁ ক'লে, এইখন ঘৰতে থাকিবি, খোৱা পিন্ধাৰ চিন্তা কৰিব নালাগে, কেৱল অলপ কাম হ'ব, নিজৰ ঘৰ বুলি কৰিবি। কিন্তু বাস্তৱ আছিল সম্পূৰ্ণ বেলেগ। ঘৰৰ গধুৰ কামৰ বোজা, ভাত ৰন্ধা, পানী অনা, কাপোৰ ধোৱা এইবোৰে সুমিক পীড়িত কৰিলে। খাবলৈ যথেষ্ট দিয়া নাছিল আৰু অলপ অলপকৈ তাইক ঘৰৰ সকলো কামৰ দায়িত্ব দিয়া হ'ল। কিন্তু সুমিৰ মনটো আছিল দৃঢ়। তাই ঠিক কৰিলে জীৱনত তাই কিবা এটা কৰিবই লাগিব। ঘৰৰ সৰু ছোৱালীজনীক স্কুললৈ অনা নিয়া কৰোঁতে সুমিয়ে এখন মুক্ত বিদ্যালয় দেখা পাইছিল। এদিন তাই সেইখনত গোপনে নামভৰ্তি কৰিলে। ৰাতিপুৱা খৰধৰকৈ উঠি পঢ়া, কামৰ মাজত অলপ সময় পালেই অধ্যয়ন কৰা, এনেদৰেই দিন তাইৰ অতিবাহিত হ'বলৈ ধৰিলে। কেইবছৰমানৰ পাছত তাই কলেজৰ শ্ৰেষ্ঠ ছাত্ৰী হ'ল। তাৰপিছত একেধাৰে অধ্যৱসায় তাই এটা বৃত্তি পাবলৈ সক্ষম হয়। তাৰপিছত তাই নিজৰ নামত এটা সৰুকৈ ব্যৱসায় আৰম্ভ কৰিলে। অতি কম দিনৰ ভিতৰত সফলতাৰে সেই ব্যৱসায় গৈ এটা ডাঙৰ উদ্যোগলৈ পৰিণত হ'লগৈ। তাইৰ উদ্যোগ অলপতে দেশজুৰি নাম কৰিবলৈ সক্ষম হ'ল। যি মাত্ৰ নিঃসহায় দৰিদ্ৰ ঘৰৰ মাক দেউতাকহীন শিশুজনী আজি হাজাৰজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিল। এই সময়তে সুমি অতীতৰ সেই ধনী ঘৰৰ অৱস্থা দেউলীয়া হোৱাৰ বিপদত পৰিল। দেনাপত্ৰত ঘৰখন বেংকৰ জব্দত পৰিল। সেই ঘৰত এতিয়া অলপতে নিলাম হ'ব বুলি খবৰ ওলাল। সেই সময়তে এজন গোপন বিনিয়োগকাৰীৰ সহায়ত সেই সম্পত্তি সুমিয়ে নিজৰ এটি বিশেষ প্ৰতিষ্ঠানৰ নামত সেই ঘৰখন নিলামত কিনিলে। এদিন ঘৰৰ মানুহে টকা পইচা সংক্ৰান্তত সেই বিনিয়োগকাৰীৰ লগত দেখা কৰিবলৈ আহে। ঘৰৰ মালিকনী টেবুলত বহি থকা ছোৱালীজনীক বৰ চিনাকি যেন দেখায়। তেওঁলোকৰ চকু বিস্তাৰিত, যেন তাইক চিনি পায়ো অচিনাকিৰ দৰে হয় নহয় যেন লাগিবলৈ ল'লে। তই সুমি নহয়নে? ইয়াত কি কৰিছ তই? সুমিয়ে মিচিকে হাঁহি ক'লে, হয়, মোৰ নাম সুমি, যি আপোনালোকৰ ঘৰত থাল বাচন ধুইছিল। এতিয়া মই আপোনালোকৰ এই ঘৰটো কিনিছোঁ। ঘৰৰ মালিকনী এনেই সৰ্বশান্ত। তাইৰ কথা শুনি যেন খঙত টিঙিৰি তোলা হৈ পৰিল। কি পেংলতি কৰিবলৈ আহিছ আমাৰ লগত? তোৰ এই ঘৰৰ সম্পত্তি কিনিবলৈ 14 বাৰ জনম ল'ব লাগিব, বুজিলি? তই আমাৰ এই অৱস্থাৰ সুযোগ লৈ চুপতি নামাৰিবি। মই কোনো চুপতি নাই মৰা, সুমিয়ে মিচিকে হাঁহিৰে ক'লে। মই সঁচাকৈ আপোনালোকৰ সম্পত্তি ক্ৰয় কৰিছোঁ। কিন্তু মই আপোনালোকক কোনো বদলা ল'বৰ বাবে এনে কৰা নাই। আপোনালোকে বিপদত পৰি বিক্ৰী কৰাৰ কথা জানিব পাৰি মই প্ৰয়োজনতকৈ বেছি টকা দিয়ে কিনিব লগা হ'ল। কিন্তু এটা কথা ঠিক যে আপোনালোকৰ ঘৰত মই যি দুখ সহ্য কৰিছিলোঁ তাৰ বাবেই মই আজি আপোনালোকৰ সন্মুখত মূৰ দাঙি কথা ক'ব পাৰিছোঁ। আপোনালোকৰ ঘৰত পোৱা দুখৰ বাবে মোৰ অলপো আক্ষেপ নাই, বৰঞ্চ মই কৃতজ্ঞতাহে জনাব লাগে। আপোনালোকৰ বাবেই আজি মই মোৰ জীৱনৰ জয় বুলি ধৰি ল'ব পাৰোঁ। আপোনালোকৰ এই অৱস্থাৰ বাবে মই খুবেই দুখিত। কি কৰিব, ভাগ্যৰ লীলা। একালৰ সাম্ৰাজ্য একালত পৰে চন। যদি আপোনালোকৰ ক'তো থাকিবলৈ ঠাই নাই, তেনে এই ঘৰতে আপোনালোকে আজীৱন থাকিব পাৰিব। মোক কোনো ধৰণৰ ভাড়া দিব নালাগে। আগত যেনেকৈ আছিল নিজৰ ঘৰ বুলিয়ে থাকিব পাৰিব। মালিকনী সুমিৰ হাতত ধৰি উচুপি উঠিল। সুমিয়ে ঘৰত তেওঁলোকক ৰাখি দিলে, মাত্ৰ এজন অতিথিৰ দৰে নহয়, সহানুভূতিৰে। যদিহে আপোনালোকে কাহিনীটো ভাল পালে, নহ'লে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেধৰণৰ ভিডিঅ' যাতে আগলৈও পাই থাকে। গতিকে আজিলৈ আহিছোঁ।